নমস্কাৰ সকলোকে। নাৰিকলৰ শুকান যি জাবৰবোৰ আমিতো ধূনা দিয়াত ব্যৱহাৰ কৰোঁ, তাতকৈ আৰু এটা সুন্দৰ ব্যৱহাৰ কৰিব পাৰি। এইটো হৈছে এনেকৈ ককষ্টিক বনায়। ককষ্টিক কেনেকৈ বনাব? যিকোনো এডাল পাইপ, প্লাষ্টিকৰ পাইপ লৈ পেলাই তাতে ধুনীয়াকৈ নাৰিকলৰ জাবৰ দিব, দি পেলাই গুণাৰে বা নাৰিকলৰ ৰছীৰেও মেৰিব পাৰে, নহ'লে বা নেট দি পেলাই, মই নেট আছে যদি নেট এনেকৈ বান্ধি দিলোঁ, দি পেলাই অতি সুন্দৰকৈ ককষ্টিক যিবোৰ ইনডোৰ প্লেণ্টবিলাক, যিটো লতা ইনডোৰ প্লেণ্ট, সেইবিলাক ধুনীয়াকৈ ভিতৰতে লগাব পাৰি অতি সুন্দৰকৈ। এইডাল হৈছে গল্ডেন পথছ বুলি কয় এইডালক, বা ডেভিলছ আইভি বুলি কয়। তো এইডালত ধুনীয়াকৈ মই লগাই দিলোঁ। আৰু এইডাল মানি প্লেণ্ট লগাইছিলোঁ, মানি প্লেণ্টডালৰ ভিতৰত দিম বুলি এনেকৈ লগাইছোঁ। আৰু ইয়াতে দিলে কি হয়, ইয়াতে যেতিয়া পানীটো স্প্ৰে কৰিব, পানী স্প্ৰে কৰিলে এই নাৰিকলৰ জাবৰ মানে কোকৰ যিটো কোকোপিটটোৱে ধুনীয়াকৈ এইটো আৱৰি ৰাখে, আৰু তেতিয়াহ'লে কম পানীতে হৈ যায়। আৰু সেই গতিকে ধুনীয়াকৈ অতি সুন্দৰকৈ এইটো দিব পাৰি। আৰু এই গল্ডেন পথছটো বা ডেভিলছ আইভি, এইটোতো বৰ সুন্দৰ গছ, মানি প্লেণ্টৰ নিচিনাই, কিন্তু পাতটো বৰ ধুনীয়া লাগে। তো কিন্তু দুৰ্ভাগ্যবশতঃ গল্ডেন পথছডাল মোৰ গোটেই হাঁহে খুটি খাই পেলালে, একেবাৰে নোহোৱা কৰি দিলে। এতিয়া মই সজীৱ কৰিব পৰা নাই। আৰু মানি প্লেণ্টডাল ইমান ধুনীয়া হৈছে, একেবাৰে জোপোহা হৈছে। মই কাটিং কৰি দিম, কাটিং কৰিলে আৰু জোপোহা হৈ উঠিব। গতিকে আপোনালোকে এনেকৈ নাৰিকলৰ বাকলি পেলাই নিদি পেলাই এনেকুৱা সুন্দৰ ব্যৱহাৰ কৰক, আৰু মানে ঘৰতে ইনডোৰ প্লেণ্ট এনেকৈ সজাওক।